নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 34 হয় আজিৰ এই ডে 34ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো লেট আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্য আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰিব গলে বা ইংৰাজীত সেই বাক্যবোৰ ক'ব লগা হলে আমি লেটৰ সহায়ৰ অবিহনে এই বাক্যবোৰ ইংৰাজীত ক'ব নোৱাৰো গতিকে আজিৰ এই ভিডিওটো আমাৰ ডে টু ডে লাইফৰ লগতে স্পোকেন ইংলিছৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে এক সেকেন্ডো স্কিপ নকৰাকৈ ভিডিওটো হেখলৈকে চাওক হেখলৈকে চালে আপোনালোকে নিশ্চয় জানিব পাৰিব আমি কেনেদৰে বিভিন্ন বাক্যত লেট ব্যৱহাৰ কৰিব পাৰো আমি এফাৰ্মেটিভ সেন্টেন্সত কেনেদৰে লেট ব্যৱহাৰ কৰিম নিগেটিভত কেনেদৰে লেট ব্যৱহাৰ কৰিম সকলোখিনি জানিম উইথ এক্সাম্পলৰ হৈতে আৰু আপোনালোকৰ মাজত বহুতেই ভিডিওবোৰ চাই কিন্তু লাইক আৰু শেয়াৰ কৰি নাযায় প্লিজ লাইক কৰক আৰু শেয়াৰ কৰক আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে ইংলিশ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিশ কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত লৈ থকা নম্বৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব আৰু যদি আপোনালোকে ফেচবুকত মোৰ এই ভিডিওবোৰ চাব বিচাৰে মোৰ ফেচবুক পেজ আসামিজ গুৰু এই পেজটো ফলো কৰি ল'ব এই পেজটো মই ভিডিওবোৰ আপলোড কৰিবলৈ যত্ন কৰিছো সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যত আমি লেট ব্যৱহাৰ কৰিব লগা হয় এই লেট বিভিন্ন বাক্যত ব্যৱহাৰ কৰিবলৈ যোৱাৰ আগত আমি লেটৰ বিষয়ে জানিব লাগিব লেট কি হয় লেট এটা ভাৰ্ব হয় যেনে ধৰণে বিভিন্ন ভাৰ্ব পাওঁ আমি যেনে গো ওয়েন্ট গন এনে ধৰণে বিভিন্ন ভাৰ্বৰ ফৰ্ম পাওঁ ঠিক তেনে ধৰণে আমি লেটৰো বিভিন্ন ফৰ্ম পাওঁ লেটৰ সেকেন্ড ফৰ্মও লেটেই হ'ব আৰু থাৰ্ড ফৰ্মও লেটেই হ'ব আপোনালোকে স্ক্ৰিনত নিশ্চয় দেখিব পাইছে সো লেটৰ তিনিটা ফৰ্মে একে থাকে লেটৰ কন্টিনিউয়াস ফৰ্ম লেটিং হ'ব আৰু লেটৰ ফিফথ ফৰ্ম বাট যিবোৰ আমি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত ইউজ কৰো তেতিয়া আমি লেটৰ লগত এস ব্যৱহাৰ কৰো তেতিয়া আমি কওঁ লেটস সো লেটৰ তিনিটা ফৰ্মে একে থাকে এতিয়া আমি জানিব লাগিব লেট আমি কি অৰ্থত ব্যৱহাৰ কৰো আমি যেতিয়া কোনো এটা বাক্যত লেট ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত বাক্যটোৱে কিবা এটা কৰিব দিয়া কিবা এটা চাব দিয়া এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ বা এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি লেট ভাৰ্বটো ব্যৱহাৰ কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ মুখ যাব দিয়া মুখ খাব দিয়া মুখ শুব দিয়া মুখ পঢ়িব দিয়া এনে ধৰণে যি দিয়া অৰ্থ প্ৰকাশ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি লেট ভাৰ্বটো ব্যৱহাৰ কৰো লেটৰ পৰিৱৰ্তে আমি কিছুমান বাক্যত এলাউ টু ব্যৱহাৰ কৰিব পাৰো লেট বা এলাউ টু ব্যৱহাৰ কৰি আমি এই এনে ধৰণৰ বাক্যবোৰ ইংৰাজীত ক'ব পাৰো যিবোৰ বাক্যৰ দ্বাৰা আমি কওঁ মুখ যাব দিয়া খাব দিয়া এনে ধৰণে ক'বলৈ যাওঁতে আমি লেট বা এলাউ টু ব্যৱহাৰ কৰিব পাৰো এতিয়া এইখিনিতে আপোনালোকে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি ল'ব লেট আমি যেতিয়া কোনো এটা বাক্যত ব্যৱহাৰ কৰো তেনেকুৱা ক্ষেত্ৰত লেটৰ যিটো অৰ্থ হয় এই অৰ্থটোৱে সাবজেক্টটোৱে কামটো কৰা নুবুজায় যিটো অবজেক্ট হয় অবজেক্টটোৱে কামটো কৰা বুজায় আমি কেনেদৰে অবজেক্টটোৱে কাম কৰা বুজাব তাৰ বিষয়ে দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে হেখৰ ফাললৈ বুজিবলৈ যত্ন কৰিম এতিয়া কথা হল লেট আমি কেনে ধৰণৰ বাক্যত ব্যৱহাৰ কৰিব পাৰো আপোনালোকে নিশ্চয় জানে যে লেট আমি মেইনলি ইম্পেৰেটিভ সেন্টেন্সত ব্যৱহাৰ কৰো ইম্পেৰেটিভ সেন্টেন্স মানে যেতিয়া আমি আদেশ অনুৰোধ এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি লেট ব্যৱহাৰ কৰি বাক্যবোৰ কওঁ আৰু মই অলৰেডি কৈ আহিলো যে যেতিয়া আমি কিবা এটা কৰিব দিয়া বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি লেট ব্যৱহাৰ কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যত আমি লেট ব্যৱহাৰ কৰিবই লাগে সো আমি কেনে ধৰণে ইম্পেৰেটিভ সেন্টেন্সত ব্যৱহাৰ কৰিম দুটা এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে লেট মি নো ইফ ইউ নিড এনিথিং এলছ এই বাক্যটো চাওক কি কৈছে লেট মি নো মানে হল মোক জানিব দিয়া মোক জানিব দিবা এনে ধৰণে ক'বলৈ যাওঁতে তুমি মোক জানিব দিয়া বুলি কওঁতে বা মোক জানিবলৈ দিবা বুলি কওঁতে মই ক'ব পাৰো লেট মি নো ইফ ইউ নিড এনিথিং এলছ যদি তোমাক আৰু কিবা প্ৰয়োজন হয় মোক জানিব দিবা বা মোক জনাবা এনে ধৰণে ক'বলৈ যাওঁতে আমি লেট মি নোটো ব্যৱহাৰ কৰিলো বাক্যটোৰ আৰম্ভণিতে লেট ব্যৱহাৰ কৰিলো আৰু আপোনালোকে নিশ্চয় জানে ইম্পেৰেটিভ সেন্টেন্স সদায় ভাৰ্বেৰে আৰম্ভ হয় গতিকে আমি বাক্যটোৰ আৰম্ভণিতে লেট ব্যৱহাৰ কৰিছো ঠিক আছে নেক্সট এটা সেন্টেন্স হল নেক্সট সেন্টেন্স কি কৈছে let them know about the sins এই বাক্যটো চাওক কি কৈছে let them know about the sins মানে let them know হিহঁতক জানিব দিয়া
সো বাক্যটো কি কৈছে লেট দেম নো হিহঁতক জানিব দিয়া দিয়া বুলি কওঁতে আমি লেট ব্যৱহাৰ কৰিছো সো মই বাক্যটো কৈছো যে লেট দেম নো হিহঁতক জানিব দিয়া এবাউট দ্য চেঞ্জ যিটো পৰিৱৰ্তন হ'ল এই পৰিৱৰ্তনটোৰ বিষয়ে হিহঁতক জানিব দিয়া বুলি কওঁতে মই বাক্যটো ক'লো লেট দেম নো এবাউট দ্য চেঞ্জ এনে ধৰণে আমি ইম্পাৰেটিভ সেন্টেন্সত লেট ব্যৱহাৰ কৰো ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে লেট দেয়াৰ বি নো ডাউট এবাউট ইট এই বাক্যটো চাওক কি ক'লে লেট দেয়াৰ বি নো ডাউট এবাউট ইট এই বাক্যটো চাওক কৈছে লেট দেয়াৰ বি নো ডাউট মানে কোনো সন্দেহ থাকিব নিদিবা সো এনে ধৰণেও আমি দেয়াৰ বি ব্যৱহাৰ কৰিব পাৰো লেট দেয়াৰ বি নো ডাউট এবাউট ইট এইটোৰ বিষয়ে কোনো সন্দেহ থাকিব নিদিবা বুলি কওঁতে দিয়া বা নিদিবা এনে ধৰণে ক'বলৈ যাওঁতে নিগেটিভ সেন্সত ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো লেট দেয়াৰ বি নো ডাউট এবাউট ইট এইটোৰ বিষয়ে কোনো সন্দেহ থাকিব নিদিবা ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে let her study a bit longer let her study a bit longer তাইক আৰু অলপ সময় ষ্টাডি কৰিব দিয়া পঢ়িব দিয়া এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো let her study a bit longer তাইক আৰু অলপ সময় পঢ়িব দিয়া সো এটা সব কেতিয়াবা আমি এই লেটৰ বাক্যবোৰ নিগেটিভ ফৰ্মতো ক'ব লগা হয় যেতিয়া আমি নিগেটিভ ফৰ্মত ক'বলৈ যাওঁ বা আমুকটো কৰিব নিদিবা আমুকত খেলিব নিদিবা আমুকৰ লগত কথা পাতিব নিদিবা এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত লেটৰ আগত আমি ডোন্ট ব্যৱহাৰ কৰিও বাক্যটো নিগেটিভ ফৰ্মত ক'ব পাৰো সো আমি কেনেদৰে ক'ব পাৰো এটা বা দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে don't let them forget what happened don't let them forget what happened এই বাক্যটো কি ক'লে don't let them forget হিহঁতক পাহৰিব নিদিবা কি পাহৰিব নিদিবা what happened কি ঘটিছিল হিহঁতক পাহৰিব নিদিবা এনে ধৰণে নিগেটিভত ক'বলৈ যাওঁতে আমি লেটৰ আগত ডোন্ট ব্যৱহাৰ কৰিলো আৰু এটা পদ্ধতি আছে এই পদ্ধতিটো আমি নিগেটিভ ফৰ্মত ক'ব পাৰো এই পদ্ধতিটো আজি মডাৰ্ন এৰাত এই পদ্ধতিটো ইউজ নকৰে প্ৰায় ডোন্ট লেট দেম ফৰগেট এনে ধৰণে কোৱা হয় কিন্তু এইটো এটা ফৰ্মেল প্ৰসেছ বুলি ধৰা হয় সো লেটৰ পিছত যেটো সাবজেক্ট হয় সাবজেক্টৰ পিছত আমি নট ব্যৱহাৰ কৰিও আমি বাক্যটো নিগেটিভত ক'ব পাৰো আমি ক'ব পাৰো যে let them not forget what happened let them not forget what happened কি ঘটিছিল হিহঁতক পাহৰিব নিদিবা বুলি কওঁতে আমি এনে ধৰণেও ক'ব পাৰো let them not forget what happened কি ঘটিছিল হিহঁতক পাহৰিব নিদিবা এনে ধৰণে আমি ইম্পেৰেটিভ সেন্টেন্সত let ব্যৱহাৰ কৰিব পাৰো লাগিলে ই এফাৰ্মেটিভে হওক নিগেটিভে হওক নিগেটিভত আমি বাক্যটোৰ আৰম্ভণি ডোন্ট ব্যৱহাৰ কৰিম আৰু এফাৰ্মেটিভ সেন্টেন্সত আমি লেটেৰে বাক্যটো আৰম্ভ কৰিম এতিয়া চাও আমি let অন্য কি কাৰণত ব্যৱহাৰ কৰিব পাৰো let আমি অন্য কাৰণত ব্যৱহাৰ কৰো যেতিয়া আমি কাৰোবাক সাজেশন কৰিব যাওঁ বা সাজেষ্ট কৰিব যাওঁ যেতিয়া আমি কাৰোবাক সাজেষ্ট কৰিব লগা হয় বা উপদেশ দিব লগা হয় তেনেকুৱা ক্ষেত্ৰতো আমি let ব্যৱহাৰ কৰিব পাৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো শপিং মহললৈ যাওঁ আহা বা অলপ খেলিবলৈ যাওঁ আহা বা অলপ ফুজ কাৰিব যাওঁ বলা অলপ যত্ন কৰি চাওঁ আহা এনে ধৰণে যিবোৰ বাক্য কওঁ সো এনে ধৰণৰ বাক্যবোৰ আমি কি কৈছো আমি উপদেশ দিছো বা সাজেষ্ট কৰিছো আমি যেনে ধৰণে কৈছো যে অলপ ফুজ কাৰিবলৈ যাওঁ আহা মই সাজেষ্ট কৰিছো অলপ ফুজ কাৰিবলৈ যাওঁ আহা এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব লাগে let's সো let's এৰে আমি বাক্যটো আৰম্ভ কৰিব লাগে আমি কেনেদৰে বাক্যবোৰ ক'ব পাৰো দুটা এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰো আহক সো মই যদি এটা বাক্য কওঁ যে let's try that new restaurant এই বাক্যটো কি কৈছে let's try যত্ন কৰো আহা মানে এবাৰ চাও আহা let's try that new restaurant এই নতুন ৰেষ্টুৰেণ্টখন এবাৰ চাও আহা মানে মই কাৰোবাক কৈছো মই কাৰোবাক সাজেষ্ট কৰিছো এই নতুন ৰেষ্টুৰেণ্টখনত এবাৰ ট্ৰাই কৰি চাও আহা বা এবাৰ চাও আহা এনে ধৰণে ক'বলৈ যাওঁতে মই বাক্যটো ক'লো let's try that new restaurant হৌ নতুন ৰেষ্টুৰেণ্টখন try কৰি চাও আহা ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে let's spend all the night talking about the problem এই বাক্যটো চাওক কি ক'লে let's spend all the night গোটেই ৰাতিটো পাৰ কৰি দিও আহা let's spend all the night গোটেই ৰাতিটো পাৰ কৰি দিও আহা কি কৰি পাৰ কৰি দিও let's spend all the night talking about the problem এই প্ৰবলেমটোৰ বিষয়ে বা কিবা এটা প্ৰবলেম আছে এই প্ৰবলেমটোৰ বিষয়ে কথা পাতি গোটেই ৰাতিটো পাৰ কৰি দিও আহা মই কাৰোবাক সাজেষ্ট কৰিছো এনে ধৰণে আমি কথা পাতি ৰাতিটো পাৰ কৰি দিও আহা এনে ধৰণে ক'বলৈ যাওঁতে মই বাক্যটো ক'লো let's spend all the night talking about the problem
এনেধৰণে আমি সাজেশনৰ কাৰণে let ইউজ কৰোঁ লাষ্ট এটা এক্সাম্পল চাওঁ লাষ্ট এক্সাম্পলটো চাওক কি কৈছে let's go for a walk অলপ খোজ কাঢ়িবলৈ যাওঁ আহা let's go for a walk অলপ খোজ কাঢ়িবলৈ যাওঁ আহা এনেধৰণে আপোনালোকে বিভিন্ন বাক্য ক'ব পাৰে let's go for a shopping মানে শপিংত যাওঁ আহা এনেধৰণে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰক এনেধৰণৰ বাক্যবোৰ আমাৰ ডে টু ডে লাইফত প্ৰত্যেক মুহূৰ্ততে ব্যৱহাৰ হৈয়ে থাকে গতিকে এনেধৰণৰ বাক্যবোৰ শিকাটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব এতিয়া চাওঁ আমি let ব্যৱহাৰ হোৱা নেক্সট ইউজটো নেক্সট আমি এনেধৰণৰ বিভিন্ন বাক্য কৈ থাকোঁ যিবোৰ বাক্যত আমি let ব্যৱহাৰ কৰিব লগা হয় আমি allow টোৰ পৰিৱৰ্তে এনেধৰণৰ বাক্যবোৰত let ব্যৱহাৰ কৰোঁ আৰু এই let আমি বিভিন্ন টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ আমি দৰকাৰ হ'লে প্ৰেজেন্টত ক'ব পাৰোঁ আমি দৰকাৰ হ'লে ফিউচাৰত ক'ব পাৰোঁ আমি দৰকাৰ হ'লে পাষ্টত ক'ব পাৰোঁ আমি প্ৰয়োজন হ'লে আমি মডেল ভাৰ্বৰ লগতো let ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ সো মই আপোনালোকক এটা ষ্ট্ৰাকচাৰ দিছোঁ আপোনালোকে ষ্ট্ৰাকচাৰৰ মতে নাযাব জাস্ট আপোনালোকে বুজি পাবৰ কাৰণেহে মই ষ্ট্ৰাকচাৰটো আপোনালোকক দেখাই দিছোঁ প্ৰথমতে আমি সাবজেক্ট ব্যৱহাৰ কৰিম আৰু সাবজেক্টৰ পিছত let আৰু তাৰ পিছত এটা অবজেক্ট ধৰক এটা সাবজেক্ট থাকিব তাৰ পিছত let ভাৰ্বটো থাকিব according to the tense তাৰ পিছত আমি অবজেক্ট ব্যৱহাৰ কৰিম অবজেক্টৰ পিছত তাৰ পিছত এটা ভাৰ্ব আহিব সেই ভাৰ্বটোৰ বেস ফৰ্মহে সদায় ব্যৱহাৰ হ'ব আৰু তাৰ পাছত আমি বাক্যৰ আদাৰ পাৰ্টটো ব্যৱহাৰ কৰিম এইটো ষ্ট্ৰাকচাৰৰ মতে আমি বিভিন্ন বাক্য ফৰ্ম কৰিব লাগিব সাবজেক্টৰ পাছত আপুনি দৰকাৰ হ'লে হেল্পিং ভাৰ্ব বি ভাৰ্ব ব্যৱহাৰ কৰিব পাৰে লেটৰ আগত আপোনাৰ যিটো টেন্সৰ মতে যিটো হেল্পিং ভাৰ্ব বা বি ভাৰ্ব দৰকাৰ হয় তাক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে he often lets me drive his car এই বাক্যটো চাওক কি কৈছে he often lets me drive his car when he goes somewhere এই বাক্যটো চাওক কি কৈছে he often he প্ৰায়ে এটা চাওক lets মানে কি কৰিছিলো মই lets মানে দিয়ে বুলি কৈছিলো দিয়া বা দিয়ে এনেধৰণে মই প্ৰেজেন্টত কোৱাৰ বাবে হি যিটো সাবজেক্ট হয় সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু বাক্যটো প্ৰেজেন্টৰ হোৱাৰ বাবে মই লেটস ব্যৱহাৰ কৰিছো মই এটা বাক্যটো কৈছো যে হি often lets me হি প্ৰায়ে মোক দিয়ে কি দিয়ে lets me drive his car হি তাৰ গাড়ীখন প্ৰায়ে মোক চলাব দিয়ে when he goes somewhere যেতিয়া হি কৰবালৈ যায় হি মোক প্ৰায়ে গাড়ীখন চলাব দিয়ে এনে ধৰণে ক'বলৈ যাওঁতে দিয়ে বুলি ক'বলৈ যাওঁতে আমি let's বাক্যটোত ব্যৱহাৰ কৰিলো এই let টো এজ এ মেইন ভাৰ্ব হিচাপে এই বাক্যটোত ব্যৱহাৰ হৈ আছে এতিয়া এই বাক্যটোত চাওক এই বাক্যটো যেটো হি সাবজেক্ট হয় হিটোৱে গাড়ীখন চলোৱাৰ কামটো কৰা নাই এই গাড়ীখন চলোৱাৰ কামটো কৰিছে মি নামৰ অবজেক্টটোৱে সো বাক্যটো কি কৈছে হি often lets me হি মোক প্ৰায়ে দিয়ে lets me drive the car মোক গাড়ীখন চলাব দিয়ে হি গাড়ীখন নচলায় এই এনে ধৰণৰ বাক্যত সাবজেক্টে কামটো কৰা নুবুজায় ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে my mother doesn't let me এই বাক্যটো চাওক কি কৈছে my mother doesn't let me go out with my friends এই বাক্যটো চাওক কি ক'লে my mother doesn't মোৰ মায়ে নিদিয়ে নিগেটিভত হোৱাৰ বাবে আমি doesn't my mother টো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমি doesn't ব্যৱহাৰ কৰিছো my mother doesn't let me মোৰ মায়ে মোক নিদিয়ে মোৰ মায়ে নকৰে নহয় মোৰ মায়ে মোক নিদিয়ে কি নিদিয়ে doesn't let me go out with my friends মোৰ মায়ে মোক মোৰ বন্ধুৰ লগত যাব নিদিয়ে at night ৰাতি এতিয়া বাক্যটো চাওক কি ক'লে my mother doesn't let me go out with my friends at night মোৰ মায়ে মোক ৰাতি মোৰ বন্ধুৰ লগত উলাই যাব নিদিয়ে বুলি কওঁতে আমি বাক্যটো ক'লো my mother doesn't let me go out with my friends at night এনে ধৰণে আমি বাক্যবোৰ ক'ব লাগে আমি নিগেটিভত হওক এফাৰ্মেটিভত হওক নিগেটিভত হ'লে ডু ডিড ডাজৰ সহায় ল'ম আৰু এফাৰ্মেটিভত হ'লে আপোনালোকে according to the tense আপোনালোকে let ব্যৱহাৰ কৰিব পাৰে ঠিক আছে এটা সো আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো মই ফিউচাৰ টেন্সত লৈছো নেক্সট বাক্যটো সো কি কৈছে he will let me work on the project with him এই বাক্যটো সো কি ক'লে he will let me work on the project with him he will let me তেওঁ মোক দিব এটা সক লেটটো দিয়া বুজাব ভবিষ্যত হোৱাৰ লগে লগে দিব হ'ব he will let me work he মোক কাম কৰিব দিব on the project with him এই প্ৰজেক্টটোত বা প্ৰজেক্টটোত তেওঁ মোক তেখেতৰ লগত কাম কৰিব দিব তেওঁ কাম নকৰে তেখেতৰ লগত মোক কৰিব দিব এনে ধৰণে ক'বলৈ যাওঁতে মই বাক্যটো ক'লো he will let me work on the project with him এনে ধৰণে আমি ফিউচাৰত ক'ব পাৰোঁ মই যদি এই বাক্য এনে ধৰণৰ বাক্য এটা নিগেটিভত ক'ব যাওঁ মই যদি ফিউচাৰত এটা বাক্য নিগেটিভত ক'ব যাওঁ তেতিয়া মই কেনে ধৰণে ক'ব পাৰোঁ মই ক'ব পাৰোঁ যে I will never let you forget it. I will never let you forget it. এই বাক্যটো কি ক'লে I will never মই
নিদিও I will never মানে হল মই কেতিয়াও নিদিও I will never let you মই তোমাক কেতিয়াও নিদিও মই তোমাক কেতিয়াও কি নিদিও I will never let you forget it মই তোমাক এইটো কেতিয়াও পাহৰিব নিদিও এনে ধৰণে কওঁতে আমি will never ইউজ কৰিলো আপোনালোকে দৰকাৰ হলে will not বা own টো ব্যৱহাৰ কৰিব পাৰে আপোনালোকক যেনে ধৰণে যিটো মিনিংত দৰকাৰ হয় সেই মিনিংৰ মতে আপোনালোকে will not বা will never এনে ধৰণে ব্যৱহাৰ কৰিব পাৰে ঠিক আছে এতিয়া সো আমি এটা পাষ্টৰ বাক্য সো পাষ্টৰ বাক্যটো সব কি কৈছে he let me use his personal library to study এই বাক্যটো সব কি কৈছে he let me use তেও মোক ব্যৱহাৰ কৰিব দিছিল সো এতিয়া সক সাবজেক্ট টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার লেটৰ লগত আমি s ইউজ কৰিব লাগিছিল কিন্তু বাক্যটো পাষ্টত কোৱাৰ বাবে লেটৰ সেকেন্ড ফর্ম লেটেই ব্যৱহাৰ হৈছে সো তেতিয়া আমি কৈছো he let me use তেও মোক ইউজ কৰিব দিছিল তাৰপিছত কি কৈছে he let me use his personal library তেও ব্যক্তিগত লাইব্ৰেৰীটো ধৰক মানুহৰ ঘৰত এটা সৰু লাইব্ৰেৰী থাকে পাৰ্সোনাল লাইব্ৰেৰী থাকে সো মই বাক্যটো কৈছে he let me use his personal library to study অধ্যয়ন কৰিবৰ বাবে হি মোক তেখেতৰ পাৰ্সোনাল লাইব্ৰেৰীটো ইউজ কৰিব দিছিল সো দিয়াৰ পাষ্ট টেন্স দিছিল হৈ পৰিলে সো আমি কলো হি let me use his personal library to study এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে my father didn't let me এই বাক্যটো চাওক মই পাষ্টত কোৱাৰ বাবে my father didn't let me কৈছো সো তাৰ পিছত কি কৈছে my father didn't let me spend time on my mobile বা on my phone এই বাক্যটো চাওক কি ক'লে my father didn't মোৰ দেউতাই মোক didn't মানে হল নিগেটিভ didn't let me let মানে দিয়া me মানে মোক মোৰ দেউতাই মোক দিয়া নাছিল my father didn't let me spend time মোৰ দেউতাই মোক সময় অতিবাহিত কৰিব দিয়া নাছিল on my mobile মোৰ মোবাইলত মোৰ দেউতাই মোক সময় অতিবাহিত কৰিব দিয়া নাছিল বুলি কওঁতে আমি বাক্যটো পাষ্টত কৈছো আৰু নেগেটিভ সেন্টেন্স সো আমি বাক্যটো গলো my father didn't let me spend time on my mobile এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো এটা চাও আমি লেটৰ লগত কেতিয়াবা মডেল ভাৰ্ব ইউজ কৰিব লগা হ'ব পাৰে মই পাষ্টত দুটা বাক্য লৈছো মডেল ভাৰ্বৰ পাষ্টৰ দুটা বাক্য লৈছো সো আপোনালোকে চাই লব ইয়াৰ আগৰ ক্লাছটোত মই আপোনালোকক কৈ আহিছিলো যে মডেল ভাৰ্ব আমি যিকোনো বাক্যত ব্যৱহাৰ কৰিব লগা হ'ব পাৰে সো আজি আমি লেটৰ লগত কেনেদৰে মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো চাই লবলৈ যত্ন কৰো আপোনালোকৰ বাবে কনসেপ্টটো সহজ হ'ব যদি আপোনালোকে ইয়াৰ আগৰ 33 নম্বৰ ভিডিওটো চাইছে ডেফিনেটলি এই কনসেপ্টটো বুজিব পাৰিব So, it is example কি কৈছে she may have let him এই বাক্যটো কি কৈছে she may have let him stay in her room এই বাক্যটো কি কৈছে she may have let him stay in her room she মানে হল তাই may have let him may have মানে মেৰ past form দিছিল সাকে so let মানে দিয়া so এটা চাওক মই সম্ভাৱনাৰ কথা কৈছো তাই তেখেতক দিছিল সাকে এনে ধৰণে কবলৈ যাওঁতে আমি বাক্যটো কলো she may have let him তাই তেখেতক দিছিল সাকে কি কৰিব দিছিল may have let him stay থাকিব দিছিল সাকে in her room তাই তেখেতক তাই ৰুমত থাকিব দিছিল সাকে ধৰ কোনোবাজন ব্যক্তি অসুবিধাত পৰিলে আপুনি কৈছে যে তাই তেখেতক তাই ৰুমতে থাকিব দিছিল সাকে এনে ধৰণে কবলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো she may have let him stay in her room তাই তেখেতক তাই ৰুমত থাকিব দিছিল সাকে ঠিক আছে এতিয়া চাও আমি লাষ্ট সেন্টেন্সটো মই নেগেটিভ সেন্টেন্স লৈছো আৰু এই বাক্যটোত মই মডেল ভাৰ্ব ইউজ কৰিবলৈ যত্ন কৰিছো যাতে আপোনালোকে সহজে বুজিব পাৰে সো বাক্যটো কি কৈছে you shouldn't have let him go alone এই বাক্যটো কি কৈছে you shouldn't have let him go alone you shouldn't have তুমি উচিত নাছিল কি উচিত নাছিল you shouldn't have let দিয়া উচিত নাছিল you shouldn't have let মানে হল তুমি দিয়া উচিত নাছিল কি দিয়া উচিত নাছিল let him তুমি তেখেতক দিয়া উচিত নাছিল কি দিয়া উচিত নাছিল let him go alone তুমি তেখেতক অকলহৰে যাব দিয়া উচিত নাছিল বুলি কওঁতে আমি বাক্যটো কলো you shouldn't have let him go alone তুমি তেখেতক অকলহৰে যাব দিয়া উচিত নাছিল এনে ধৰণে আমি লেটৰ লগত মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰো বা আপোনালোকে এই বাক্যবোৰত যিমানবোৰ let দেখিলে এই লেটৰ ঠাইত আপোনালোকে allow to ব্যৱহাৰ কৰিব পাৰে মই লাষ্টৰ বাক্যটো এনে ধৰণে ক'ব পাৰো you shouldn't have allowed him to go alone এনে ধৰণে আপোনালোকে বাক্যটো ক'ব পাৰে you shouldn't have allowed him to go alone
এনেধৰণে আমি যিবোৰ বাক্যত লেট ব্যৱহাৰ কৰি থাকো লেটৰ পৰিৱৰ্তে এলাও ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিঅটোৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে আমি লেট কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো যদি ভিডিঅটো ভাল পালে প্লিজ ভিডিঅটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক যাতে অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ঘৰতে থাকি ইংৰাজীৰ এই কনচেপ্টবোৰ অতি সহজে বুজিব পাৰে আৰু যদি আপোনালোকৰ কিবা টপিক বা কোৱেশ্চন আছে দেন লেট মি নো ইন দ্য কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কোৱেশ্চনৰ ওপৰত ভিডিঅ প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ ৰেগুলাৰ আপলোড কৰি থাকিব লৈছো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিঅবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ হ্যাভ এ নাইস ডে